अटल बिहारी वाजपेयीर এটা ডায়লগ আছিলে, हार नहीं मानूंगा रार नहीं ठानूंगा, काल के कपाल पर लिखता मिटाता हूँ, गीत नए गाता हूँ, गीत नए गाता हूँ। এইটো হয় অসম পুলিচৰ এটা মটিভেশ্যন ভিডিঅ'। সকলোকে যদি আপোনালোকে কেতিয়াও প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে বা কেতিয়াও কৰিব, চ' যদি আপুনি এতিয়া ৰৈ আছে যে অসম পুলিচৰ কাৰণে মই পঢ়িম, অসম পুলিচৰ কাৰণে মই ৰানিং কৰিম বা অসম ফৰেষ্টৰ কাৰণে ৰানিং কৰিম, তো বাট চাই আছে যে ৰিজাল্ট আহিব বা এডভাৰটাইজমেণ্ট নতুনকৈ মুকলি হ'ব, এইখিনিৰ কাৰণে যদি বাট চাই আছে, এইবিলাক বাট নাচাব, এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। যদি ৰিজাল্টৰ কাৰণে ৱেইট নকৰাকৈ যদি আপোনালোকৰ ৰিজাল্ট ভাল হ'ব বিচাৰিছে, তেতিয়া আপুনি এতিয়াৰ পৰা লাগিব। যিহেতু আপুনি গম পাইছে কম্পিটিশ্যন লেভেল বহুত টাফ টু টাফ প্ৰত্যেক বছৰতে হৈ আছে। আগতে 2022ৰ কথা কৈ আছোঁ, কমাণ্ডৰ ৰিজাল্টটো হৈছে 63, 64, 65ত কাট অফ বনাইছিলে। এইবাৰ হৈছে আপোনালোকক 68 প্লাছৰ পৰা কাট অফটো ক্ৰিয়েট কৰিছে। চ' আপোনালোকক সেইটোৱে কথা কৈ আছোঁ, প্ৰত্যেক দিন যেনেকৈ কাউণ্ট কৰি আছোঁ, এনেকুৱা আপোনালোকৰ ৰিজাল্টো কাউণ্ট হ'ব, আপোনালোকৰ হাৰ্ড ৱৰ্কটোও কাউণ্ট হ'ব। চ' হাৰ্ড ৱৰ্কটো এতিয়াৰ পৰাই কণ্টিনিউ আৰু ৰেগুলাৰ কৰি দিয়ক।